PM কিষাণৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি প্ৰতি মাহে PM কিষাণৰ পইচা লাভ কৰি আছে অথবা আপোনালোকে এইবাৰ PM কিষাণৰ নতুনকৈ এপ্লিকেশ্যন কৰিছে, যিসকলে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে এই মাহৰ ভিতৰত 20 নম্বৰ কিস্তিটো লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে PM কিষাণৰ 20 নম্বৰ কিস্তিটো লাভ কৰা নাই অথবা আপোনালোকে PM কিষাণৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ পইচা এই মাহৰ ভিতৰতে লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ এই KYC-টো সম্পূৰ্ণ হৈ আছে নে নাই। যিসকলৰ এই KYC-টো সম্পূৰ্ণ হৈ আছে সেইসকলৰ একাউণ্টত কিন্তু এই মাহত PM কিষাণৰ পইচা সোমাই যাব। আৰু যদি আপোনালোকৰ এই KYC-টো সম্পূৰ্ণ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ পইচাবিলাক লাভ নকৰিব। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ PM কিষাণৰ এই KYC-টো সম্পূৰ্ণ হৈ আছে নে নাই চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। PM কিষাণৰ অফিচিয়েল অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত কিন্তু বহুতো অপশ্যন দিয়া আছে। যিহেতু আপোনালোকে চেক কৰিব যে আপোনালোকৰ এই KYC-টো সম্পূৰ্ণ হৈ আছে নাই বা আপোনালোকৰ PM কিষাণৰ ষ্টেটাছটো ঠিক হৈ আছে নাই। এতিয়া আপোনালোকে ইয়াত চাব 4 নম্বৰত দিয়া আছে নো ইয়ৰ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, নো ইয়ৰ ষ্টেটাছ। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। ইয়াত আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব আৰু কেপচাটো বহাই দি আপোনাৰ কিডৰ ক্লিক কৰিব। তাৰপিছত আপোনাৰ নম্বৰত OTP আহি যাব। যদি আপোনালোকে আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজানে, ওপৰত চাব দিয়া আছে নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰি ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো কেপচা আহি যায় কেপচাটো বহাই দিব, OTP বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব। আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনত ক্লিক কৰি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাই ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এতিয়া আপোনালোকে নম্বৰটো ইয়াত বহাই দিব আৰু কেপচাটো ইয়াত বহাই দিব। তাৰপিছত গেট OTP-ত ক্লিক কৰিব। আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব কিন্তু। তাৰপিছত আপোনালোকে OTP-টো বহাই দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব আৰু ইয়াত কেপচাটো বহাই দিব। গেট OTP-ত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব। তাৰপিছত আপোনালোকে ইয়াত OTP-টো বহাই দিব। OTP-টো বহাই দি আপোনালোকে এতিয়া ডিটেইলছৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডিটেইলছৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক আছে নাই, ইয়াত দেখুৱাই দিব ইয়েছ। আৰু আপোনালোকৰ এই KYC-টো সম্পূৰ্ণ হৈ আছে নাই, ইয়াত দেখুৱাই দিব ইয়েছ। আৰু আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ ডিবিট লিংক আছে ইয়াত দেখুৱাই দিব, সকলো ইয়েছ দেখুৱাই দিব। যদি আপোনালোকৰ ইয়াত কোনোবা নো দেখুৱায় তেনেহ'লে কিন্তু আপোনালোকৰ এই KYC-টো সম্পূৰ্ণ হোৱা নাই। আপোনালোকে সেইটো অপশ্যন অ'পেন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে PM কিষাণৰ পইচাবিলাক লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনালোকৰ এই KYC-টো সম্পূৰ্ণ হৈ আছে নে নাই। যদি আপোনালোকৰ এই KYC সম্পূৰ্ণ হৈ আছে তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ ভিতৰতে PM কিষাণৰ পইচা লাভ কৰিব। যিবিলাকে 19 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলে কিন্তু এই মাহৰ ভিতৰতে 20 নম্বৰ কিস্তিটো লাভ কৰিব। আৰু যিসকলে এইবাৰ PM কিষাণৰ নতুনকৈ এপ্লিকেশ্যন কৰিলে, যিসকলে PM কিষাণৰ কাৰণে জুন মাহৰ আগত এপ্লিকেশ্যন কৰিছিল, এইবাৰ কিন্তু সেইসকলকে PM কিষাণৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে চেক কৰক যে আপোনালোকৰ এই KYC-টো সম্পূৰ্ণ হৈ আছে নাই। যদি আছে তেনেহ'লে কিন্তু আপোনালোকে এই মাহত PM কিষাণৰ পইচা লাভ কৰিব। 20 তাৰিখৰ আগতে PM কিষাণৰ পইচাবিলাক লাভ কৰিব।